সুপ্ৰভাত গুড মৰ্নিং ৰাতিপুৱাৰ মান্না চেনেললৈ 6টা বজাৰ আপোনাক সকলোকে স্বাগতম কৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৰে ভাল মংগল ঈশ্বৰে ৰাখিছে আহক আমি এইখিনি সময়ত ঈশ্বৰৰ মহান বাক্য আমি চাম আৰু প্ৰাৰ্থনাৰ অনুৰোধ আহিছে তিনিজনৰ কাৰণে চাৰিজনৰ কাৰণে দুজনে অনুৰোধ দিছে ইমানুৱেল বসুমতাৰী তেওঁৰ সন্তান আৰু তেওঁৰ ভাৰ্যাৰ কাৰণে সুস্বাস্থ্যৰ কাৰণে প্ৰাৰ্থনা অনুৰোধ আহিছে আমি প্ৰাৰ্থনা কৰিম আৰু লগতে টুনটুন বৰা তেওঁৰ ইব্বি বৰুৱা স্বামী তেওঁ চিকিৎসাৰ কাৰণে দিল্লীত গৈছে যেনে এই চিকিৎসাত ঈশ্বৰে সহায় কৰক ডক্টৰৰ লগত থাকি মেডিচিনৰ লগত থাকি তেওঁৰ স্বামী যেন সম্পূৰ্ণ সুস্থ হৈ আহে তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম লগতে তেওঁৰ ভাগিন পাশ্বজ্যোতি তেওঁ ছিংগাপুৰ যাব আৰু তেওঁৰ যাত্ৰাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম যাত্ৰাত প্ৰভুৱে তেওঁ মংগলে লৈ যাওক যেনেকৈ লৈ যাব তেনেকৈ আকৌ তেওঁক উভতাই লৈ আহিব কাৰণ কিয় যীশুৱাই 1:9 কৈছে ব্যাকুল নহবা ভয় নকৰিবা তুমি যি যি জাগাত যাবা সেই জাগাত তোমাৰ ঈশ্বৰ যীশুৱা তোমাৰ লগত থাকিব আহক আমি এইখিনি সময়ত আজি ইম্পৰ্টেণ্ট এটা বিষয় যিটো বিষয় ঈশ্বৰে আজি আমাক দিব বিচাৰিছে যি নেকি আমাৰ সন্তানৰ বিষয়লৈ আমাৰ যি সকলোৰে যি জীৱনত যেতিয়া সুবিবাহ হয় তাৰ পিছত আমাৰ জীৱনলৈ ঈশ্বৰে সন্তান দিয়ে আৰু এই সন্তানটোক লৈ পেলাই বহুতো মাক দেউতাকৰ পৰিশ্ৰম থাকে বহুতো চিন্তা থাকে আৰু বহুতো মৰম থাকে আৰু সেই বিষয়লৈ ঈশ্বৰে আমাক কি কৈছে তাক আমি চাওঁ আহক দ্বিতীয় বিৱৰণ 6 অধ্যায় 4 পদৰ পৰা 7 পদলৈকে পঢ়ি দিছোঁ হে ইছৰাইল শুনা আমাৰ ঈশ্বৰ জিহুৱা একমাত্ৰ জিহুৱা আৰু তুমি তোমাৰ সকলো মন সকলো প্ৰাণ আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ জিহুৱাক প্ৰেম কৰা আৰু আজি মই তোমাক আজ্ঞা কৰা আটাই বাক্য তোমাৰ হৃদয়ত থাকিব লাগে আৰু তুমি নিজ সন্তানবিলাকক যত্নৰে সেইবোৰ শিকাবা আৰু তুমি ঘৰত বহোঁতে বা বাটত যাওঁতে আৰু শুওঁতে বা উঠোতে সেইবোৰৰ বিষয়ে কথা বতৰা হ'বা আৰু তোমাৰ হাতত চিনস্বৰূপে সেইবোৰ বান্ধিবা আৰু সেইবোৰ তোমাৰ দুই চকুৰ মাজত ভূষণস্বৰূপ হ'ব লাগে ইয়াতে শাস্ত্ৰত কৈছে যে আমাৰ ল'ৰা ছোৱালীক ঈশ্বৰৰ শিক্ষাটো যিটো বাক্য সেই বাক্যটো আমাক দিবৰ কাৰণে কৈছে কাৰণ আজি আমি দেখা পাওঁ মাক দেউতাকসকলে নিজৰ সন্তানক শিক্ষা দিবৰ কাৰণে ভাল ভাল স্কুলত দিয়া যায় ভাল ভাল কলেজত দিয়া যায় ডাঙৰ ডাঙৰ ডিগ্ৰী লোৱা যায় কিন্তু সেই ডাঙৰ ডিগ্ৰী লৈ পেলাই তেওঁলোকে যেতিয়া ডাঙৰ হয় আৰু তেওঁলোকে অপথে গুচি যায় আৰু তেওঁলোকে পিতৃ মাতৃক নামানে ঈশ্বৰকো ভয় নাৰাখে ঈশ্বৰকো নাজানে তাৰ বাবে ঈশ্বৰে কৈছে তেওঁলোকক সৰুতে শাস্ত্ৰৰ বিষয়ে শিক্ষাটো দিবৰ কাৰণে হয় এইটো ভাল কথা তেওঁক শিক্ষা দিয়াটো ভাল কথা স্কুলৰ শিক্ষা দিছে ডিগ্ৰী দিছে এইটো ভাল কথা প্ৰয়োজন আছে দৰকাৰ আছে জীৱনত দৰকাৰ আছে আমাৰ ল'ৰা ছোৱালীৰ জীৱনত কিন্তু তাতকৈ প্ৰথমটো দৰকাৰ আছে ঈশ্বৰৰ শিক্ষাটো যদি আমি ঈশ্বৰৰ শিক্ষাটো নিদিওঁ আজি বহুতো আমি দেখিবলৈ পাওঁ ভাল ভাল মাক দেউতাকে সৰুৰ পৰা কষ্ট কৰি তেওঁলোকক পঢ়াই মেলি লাষ্টত তেওঁলোকে পিতৃক মাতৃক নামানে পিতৃক মাতৃক সন্মান নকৰে পিতৃ মাতৃক তেওঁলোকে অমান্য কৰে আৰু বহুত জাগাত দেখিবলৈ পাওঁ পিতৃক মাৰে তেওঁৰ মাতৃক মাৰে আনকি অনাথ আশ্ৰমত যাই পেলাই থৈ দিয়ে বিধৱা আশ্ৰমত যাই পেলাই থৈ দিয়ে মাকক থৈ দিয়ে বাপেকক থৈ দিয়ে এনেকৈ আমি বহুতো ছ'চিয়েল মিডিয়াৰ যোগেদি আমি শুনিবলৈ পাইছোঁ দেখিবলৈ পাইছোঁ আৰু সৰুতে আমি কি কৰোঁ আমাৰ সন্তান যেতিয়া শিশু থাকে জাষ্ট বিচনাত বহিব পাৰে তেতিয়া আমি তেওঁৰ পৰা ডিষ্টাৰ্ব নহওক বুলি পেলাই আমি তেওঁৰ হাতত মোবাইলটো ধৰাই দিওঁ আমি সেই সৰুতে তেওঁ মোবাইলটো ধৰাই দিওঁ যি নেকি তেওঁৰ মাত নুফুটে ভালকৈ তেওঁ একোৱেই গম নাপায় সেই অৱস্থাত তেওঁ ভালকৈ বহিব নোৱাৰে আঁঠুকাৰি কাকাৰি ফুৰে সেই অৱস্থাত শিশু অৱস্থাত আমি মোবাইলটো তেওঁৰ হাতত ধৰাই দিওঁ আৰু অৱশেষত যেতিয়া তেওঁ ডাঙৰ হৈ যায় আৰু ডাঙৰ হোৱাৰ পিছত সেই মোবাইলটো তেওঁৰ এটা নিচা হৈ যায় আৰু সেই সময়ত তেওঁৰ পৰা আমি এৰাবৰ কাৰণে মোবাইলটো এৰাবৰ কাৰণে বহুতো চেষ্টা কৰোঁ কিন্তু বিফল হওঁ আৰু আমি ছ'চিয়েল মিডিয়াৰ যোগেদি দেখিবলৈ পাইছোঁ যে অসমত বিভিন্ন জিলাত
এখন স্কুল খুলিছে তাতে মোবাইল ল'ৰা ছোৱালীৰ পৰা এৰুৱাৰ কাৰণে হয় তেখেতলোককো ধন্যবাদ দিছোঁ তেখেতলোকে এইটো ভাল ষ্টেপ হাতত লৈছে তেখেতলোকৰ সন্থাটোৰ নামটো মই পাহৰিছোঁ তেখেতলোকৰ মই ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ ল'ৰা ছোৱালীবোৰ তাতে শিক্ষা ল'ব যোৱাৰ পৰা মোবাইল এৰিছে তেওঁলোকৰ গাৰ্জেনো বহুত এতিয়া সুখী আৰু ল'ৰা ছোৱালীও বহুত সুখী পঢ়া শুনাত মন বহিছে তে আমাৰ পিতৃ মাতৃৰ প্ৰথম ভুল থাকে আমি তেওঁলোকক আমাৰ অকণমান সুবিধাৰ কাৰণে মোবাইলটো ধৰাই দিওঁ আৰু পিতৃ মাতৃয়ে ব্যস্ত হৈ যাওঁ কিন্তু সেই মোবাইলটো অকণমান সুখৰ কাৰণে পিছত যাই পেলাই সেইটো আমাৰ কাৰণে কাল হৈ যায় ল'ৰা ছোৱালীৰ কাৰণেও হৈ যায় আৰু পিতৃ মাতৃৰ কাৰণেও হৈ যায় সেইটো কাৰণে ঈশ্বৰে কৈছে যে তোমালোকে শাস্ত্ৰৰ বিষয়ে শিকোৱা তেতিয়া শাস্ত্ৰত লিখা থাকে যে পিতৃ মাতৃক সন্মান কৰিব লাগে আৰু ঈশ্বৰক ভয় কৰিব লাগে তেতিয়া আপোনাৰ সন্তান পাপলৈ ভয় কৰিব নৰকৰ বিষয়ে জানিব স্বৰ্গৰ বিষয়ে জানিব তেতিয়া আপোনাৰ সন্তানে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে আজি বহুতো ল'ৰা ছোৱালীৰ মাক দেউতাকে চকু পানীৰে ভৰা হৈ আছে তেওঁলোকৰ ল'ৰা ছোৱালী আজি এডিক্টেড হৈ আছে নিচা খাই পেলাই তেওঁলোকে বৰবাদ হৈ আছে আৰু বিভিন্ন কেজেঙত তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ ফাঁচি আছে আজি কিহৰ কাৰণে হৈছে তেওঁলোকক শিক্ষা ডিগ্ৰীটো ভালকৈ দিয়া হৈছে কষ্ট কৰি যিটো লাগে তেওঁলোকৰ জীৱনত কিন্তু ঈশ্বৰৰ যিটো ডিগ্ৰী যিটো শিক্ষা হয় শাস্ত্ৰৰ মতে সেই ডিগ্ৰীটো তেওঁলোকক নিদিয়াৰ ফলত তেওঁলোকে কি কৰিছে কি নাই কৰা তেওঁলোকে নিজেই নাজানে আৰু সেই ল'ৰা ছোৱালীক পিতৃ মাতৃয়ে সৰুতে স্কুলত থৈ আহে আৰু মাতৃয়ে শিকায় এ ফৰ আপেল দেউতাকে স্কুলত থৈ আহে আৰু অলপ ডাঙৰ হোৱাৰ পিছত 2-4টা ইংলিছ কথা ক'ব পৰাৰ পিছতে দেউতাকে একো নাজানে মাকেও একো নাজানে এনেকুৱা বহুত পৰিস্থিতি আমি দেখিবলৈ পাইছোঁ শুনিবলৈ পাইছোঁ ইয়াৰ কাৰণটোৱে হৈছে একমাত্ৰ আমি শাস্ত্ৰৰ আমি ঈশ্বৰৰ বিষয়ে তেওঁলোকক জ্ঞানটো নিদিয়াৰ কাৰণে আজি এনেকুৱা পৰিস্থিতিবোৰ আমি দেখিবলৈ পাইছোঁ ইয়াতে কি কৈছে হিতোপদেশ 22 অধ্যায় 6 পদ ল'ৰাক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া তাতে সি বুঢ়া হ'লেও তাক নেৰিব আপোনাৰ সন্তানক শিক্ষাটো সৰুতে দিব দিছে আৰু সৰুতে যেতিয়া শিক্ষাটো দিব তেতিয়া সি বুঢ়া হ'লেও সি নেৰিব বুলি কৈছে যিটো আপুনি শিকাব সেইটোৱে সি শিকিব কাৰণ আপুনি সৰুতে মোবাইলটো হাতত ধৰাই দিছিলে আৰু ডাঙৰ হৈ পেলাই সি মোবাইলৰ কাৰণে নিচা হৈ যায় মোবাইলত সি সোমাই যায় যিটো শিকাইছে সেইটোৱে সি শিকিছে এইটো কাৰণে আপুনি ঈশ্বৰৰ যদি শাস্ত্ৰৰ বিষয়লৈ যদি তেওঁক শিকাইছে ঈশ্বৰৰ ভয়টো ঈশ্বৰৰ প্ৰেমটো ঈশ্বৰৰ দয়াটো বিষয়লৈ যদি শিকাইছে কাৰণ এই শাস্ত্ৰত আছে যে পিতৃ মাতৃক সন্মান কৰা তেতিয়া তুমি তোমাৰ কল্যাণ হ'ব আৰু তুমি দীৰ্ঘায়ু হ'ব বুলি কৈছে এই কথাবোৰ যেতিয়া সন্তানে জানিব তেতিয়া ঈশ্বৰলৈ ভয় থাকিব ঈশ্বৰৰ প্ৰতি ভক্তি থাকিব আৰু লগতে পিতৃ মাতৃৰ প্ৰতিও প্ৰেম ভক্তি শ্ৰদ্ধা থাকিব আৰু ইয়াতে এষাৰ কথা কৈছে ল'ৰাৰ মনত অজ্ঞানতা বন্ধ হৈ থাকে কিন্তু শাস্তিৰ চেকনিয়ে তাক তাৰ পৰা দূৰ কৰিব আমাৰ সন্তানসকলক আমি মৰম কৰিব লাগে হয় কিন্তু মৰমটো আমি তেওঁলোকক দেখুৱাব নালাগে তেওঁলোকক সৰু অৱস্থাত আমি চেকনিও দিব লাগে যদি কথা শুনা নাই আমি তেওঁলোকক পিটনাও দিব লাগে কাৰণ কিয় আমি মৰমটো কৰোঁতে এনেকুৱা বহুত পৰিয়াল ল'ৰা ছোৱালী দেখা পাওঁ যে মৰমত ৰাখোঁতে লাষ্টত তেওঁলোকক কণ্ট্ৰল কৰিব নোৱাৰা হৈ যায় পিতৃ মাতৃয়ে লাষ্টত ল'ৰা ছোৱালীহে পিতৃ মাতৃক কণ্ট্ৰল কৰে ল'ৰা ছোৱালীহে লাষ্টত ল'ৰা ছোৱালীৰ মতেহে পিতৃ মাতৃ চলিব লগা হয় কিহৰ কাৰণে হৈছে এইটো অধিক মৰম কৰাৰ কাৰণে মৰমটো থাকিব লাগে নিজৰ সন্তানৰ প্ৰতি সেইটো অন্তৰত থাকিব লাগে কিন্তু তেওঁলোকক দেখুৱাব নালাগে আৰু তেওঁলোকক পৰাপক্ষত যদি কথা শুনা নাই আপুনি চেকনি দিয়ক কাৰণ ঈশ্বৰে শাস্ত্ৰত কৈছে তেওঁক চেকনি দিবৰ কাৰণে পিটন দিবৰ কাৰণে কৈছে আৰু ইয়াতে কৈছে এষাৰ বাক্য ল'ৰাক শাস্তি দিবলৈ ক্ষতি নকৰিবা কিয়নো তুমি তাক চেকনিৰে কোবালে সি নমৰিব তুমি তাক চেকনিৰে কোবাবা আৰু তাৰ আত্মা শিৱলৰ পৰা ৰক্ষা কৰিবা ইয়াতে কৈছে যে ল'ৰাক চেকনি দিবলৈ ক্ষতি কৰিব মানা কৰিছে আৰু তাক চেকনি দিয়া মানে সি ভৱিষ্যতলৈ আপোনাৰ প্ৰতি ভয় থাকিব আৰু সি ভৱিষ্যতে কি হ'ব ভাল মানুহ হ'ব আপুনি ল'ৰা ছোৱালীৰ যোগেদি আপুনি সন্মান পাব আজি ল'ৰা ছোৱালীৰ যোগেদি পিতৃ মাতৃ আজি অপমানিত হ'ব লগা হৈছে কাৰণ কিয় তেওঁলোকক অধিক মৰম কৰাৰ কাৰণে চেকনি নিদিয়াৰ কাৰণে আৰু শাস্ত্ৰই কৈছে তুমি চেকনি দিলে সি নমৰিব আৰু তেওঁক শিৱলৰ পৰা ৰক্ষা কৰিবা নৰকৰ পৰা তাক আপুনি বচাব আৰু কৈছে শাস্ত্ৰত কৈছে যি পিতৃ মাতৃয়ে নিজৰ সন্তানক চেকনি নিদিয়ে তাক তেওঁ হিংসা কৰে বুলি কৈছে আৰু আপোনাৰ সন্তান উপযুক্ত বয়স হোৱা নাই সৰু হৈ আছে সেই সময়ত আপুনি চেকনি দিব পাৰে যদি আপোনাৰ সন্তান উপযুক্ত বয়স হৈছে ডেকা গাভৰু হৈছে তেনেহ'লে তাক আপুনি চেকনি দিব নোৱাৰে কাৰণ সেই
সেই সময়ত উগ্ৰ হ'ব, আপোনাৰ প্ৰতি বিৰোধ হ'ব। সেই সময়ত আপুনি কেনেকৈ তাক লাইনত আনিব? সেই সময়ত একমাত্ৰ আপোনাৰ প্ৰাৰ্থনা আৰু আপুনি ঈশ্বৰৰ বাক্যৰ যোগেদি তাক মৰমেৰে বুজাই প্ৰাৰ্থনা সহকাৰেহে আপুনি তেওঁক ভাল পথলৈ ঘূৰাই আনিব পাৰিব। এইখিনি সময়তে এটা টেষ্টিমনি দিব বিচাৰোঁ। এই টেষ্টিমনিৰ যোগেদি যিসকল আজি পিতৃ মাতৃয়ে চকু পানী পেলাই আছে, নিজৰ সন্তানক অপথৰ পৰা ঘূৰাই আনিব পৰা নাই, ঈশ্বৰে আপোনালোকক সহায় কৰিব। আৰু এই টেষ্টিমনিটো ইণ্টাৰনেশ্যনেল হয়, গোটেই বিশ্বই এই টেষ্টিমনিটো জানে। যিজন ব্যক্তি জন নিউটন, তেওঁ এজন ডন আছিলে, বহুত অসুৰ আছিলে, বহুত বেয়া মানুহ আছিলে, আৰু তেওঁ যিখন দেশত আছিলে সেই দেশৰ চৰকাৰেও পুলিচ প্ৰশাসনে তেখেতক ভয় কৰিছিলে। আৰু তেখেতৰ মাকে প্ৰাৰ্থনাত আছিলে যে প্ৰভু মোৰ ল'ৰাটোক তুমি মন ঘূৰোৱা, মোৰ ল'ৰাটোক পাপৰ পৰা তুমি পালন কৰা, মোৰ ল'ৰাটোক তুমি সুপথলৈ আনা বুলি পেলাই মাকে প্ৰাৰ্থনাত আছিলে। নিতৌ মাকে আঁঠুকাঢ়ি লৈ প্ৰাৰ্থনা কৰিছিলে আৰু তেওঁ মাকে উপবাসত প্ৰাৰ্থনা কৰিছিলে নিজৰ সন্তানৰ কাৰণে। অৱশেষত এদিন তেওঁৰ ল'ৰাই গম পালে যে লণ্ডনত ধুনীয়া ধুনীয়া ছোৱালী আছে, আৰু তেওঁ ব্যৱচাৰ কৰিবৰ কাৰণে লণ্ডনলৈ যাবৰ কাৰণে তেওঁ প্লান কৰিলে। আৰু চৰকাৰক যেতিয়া জনালে, চৰকাৰে তেতিয়া জাহাজত গোটেই সা সম্পত্তি টকা পইচা তেওঁক যিখিনি দৰকাৰ আছে সকলো দি সাগৰৰ মাজত জাহাজত তেওঁক পঠিয়াই দিলে। আৰু তেওঁ বহুত আনন্দত জাহাজত গৈ আছে, সাগৰত গৈ আছে লণ্ডনৰ মুখে। আৰু তেওঁ যাব, ধুনীয়া ধুনীয়া ছোৱালী ব্যভিচাৰ পাপ কৰিব, তেওঁৰ মন মৰ্জি কৰিব। কিন্তু তেওঁৰ মাকে প্ৰাৰ্থনাত আছিলে। আৰু তেওঁ যেতিয়া সাগৰৰ মাজমজিয়াত যাই পায়, তেতিয়া ভয়ংকৰ বতাহ ধুমুহা আহে, আৰু সেই বতাহ ধুমুহাত তেওঁৰ জাহাজ ডুবু ডুবু অৱস্থা হয়। তেতিয়া তেওঁ নিজৰ জাহাজৰ পৰা কিছু বস্তু তেওঁ পানীত পেলাই দিয়ে, কিজানি জাহাজখন পাতল হ'ব। কিন্তু দেখে যে নাই, তেওঁৰ আৰু জাহাজ পাতল নহয়। আৰু তেওঁ অৱশেষত গম পাইছে যে তেওঁ আৰু এই সাগৰতে তেওঁৰ মৃত্যু হ'ব, তেওঁ নাবাচে। তেতিয়া তেওঁ মনতে কৈছে, মইতো এজন ডন হয়, কিন্তু আজি মই নিজক ৰক্ষা কৰিব নোৱাৰোঁ। তেতিয়া তেওঁ লগে লগে সেই জাহাজতে আঁঠু ল'লে আৰু স্বৰ্গৰ ফালে চাই পেলাই ঈশ্বৰৰ ওচৰত তেওঁ কাকতি মিনতি কৰিলে যে প্ৰভু মোক একবাৰৰ কাৰণে জীৱন দান দিয়া, মই সকলো পাপ ৰাস্তা মই এৰি দিম বুলি তেওঁ যেতিয়া ক'লে, তেতিয়া লগে লগে বতাহ ধুমুহা শান্ত হৈ গ'ল। আৰু যিজন ব্যক্তি লণ্ডনলৈ গৈছিলে যি উদ্দেশ্য লৈ পেলাই, সেই উদ্দেশ্যটো তেওঁৰ বেলেগ হৈ গ'ল। আৰু তেওঁ সেই জাহাজতে এটি গীত লিখি পেলাই তেওঁ গীতটি লিখিলে, যি গীতটি আজি ইণ্টাৰনেশ্যনেল ফেমাছ। প্ৰতিটো ঈশ্বৰৰ গৃহত এই গীতটি গোৱা যায়। এই গীতটি হৈছে কি আচৰিত দয়া প্ৰভু, অধমে পাওঁ মুক্তি, হেৰাইছিলো তেওঁ পালে মোক। এই গীতটি তেওঁ সেই জাহাজতে লিখে। আৰু লণ্ডনত তেওঁ ব্যভিচাৰ কৰিবৰ কাৰণে গৈছিলে, কিন্তু লণ্ডনত তেওঁ ঈশ্বৰৰ কথা প্ৰচাৰ কৰিলে, আৰু তেওঁৰ যোগেদি ডাঙৰ মিনিষ্ট্ৰী হৈ গ'ল। এইটো কাৰ যোগেদি হ'ল? একমাত্ৰ মাকৰ কাৰণে। মাকে নিজৰ সন্তানৰ কাৰণে প্ৰাৰ্থনাত আছিলে, আৰু এদিন সেই প্ৰাৰ্থনাৰ উত্তৰ ঈশ্বৰে দিলে। আজি আপোনাৰ যদি সন্তান অপথে গৈছে, আপোনাক যদি কন্দুৱাইছে, আপোনাৰ যদি দুখে ভৰা হৈ আছে জীৱন, তেনেহ'লে আপুনি নিৰ্ভয় হৈ থাকক, প্ৰাৰ্থনাত থাকক। এদিন আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ ঈশ্বৰে দিব, আৰু আপোনাৰ সন্তানক ঈশ্বৰে ভাল কৰিব। ধন্যবাদ দিছোঁ সুন্দৰ বাক্য ঈশ্বৰে দিয়াৰ বাবে, বাক্যৰ যোগেদি আমাক জনোৱাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছোঁ। এই চেনেলটো যিমানে চাই আছে প্ৰত্যেকৰ জীৱনত ঈশ্বৰে আশীৰ্বাদ কৰক আৰু দয়া কৰক। আপোনাৰ ল'ৰা ছোৱালীক আশীৰ্বাদ কৰক। এইটো ইউটিউব আৰু ফেচবুকৰ যোগেদি আপোনালোকে পাব। শ্বেয়াৰ কৰিব এই চেনেলটো, কিজানি আপোনাৰ শ্বেয়াৰৰ যোগেদি কাৰোবাৰ প্ৰাৰ্থনাৰ দৰকাৰ আছে, কাৰোবাৰ জীৱন সলনি হ'ব পাৰে, আপুনি মই নাজানো। কমেণ্টত জনাব যদি প্ৰাৰ্থনাৰ বিষয় থাকে, আমি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম। আহক আমি এই বিষয়ে যি প্ৰাৰ্থনাৰ বিষয় দিছে তাৰ কাৰণে প্ৰাৰ্থনা কৰিম। এইখিনি সময়ত মই পালকৰ হাতত দিছোঁ। ধন্যবাদ দিওঁ সকলোকে খ্ৰীষ্টপ্ৰেমৰ নমস্কাৰ। আজি যি ডেইলি মান্না অনুষ্ঠান 6 বাজিত আমি সকলোৱে গোট খাইছোঁ, আৰু যিবিলাকে আজি উপভোগ কৰি আছে, যিবোৰ সন্তানে, তেওঁলোকক প্ৰভুৱে আশীৰ্বাদ কৰক। কাকো যেন ঈশ্বৰে খালী হাতে নপঠিয়াওক। ঈশ্বৰে জানে খোজাৰ বাবে আমি কি বিচাৰিছোঁ তেওঁৰ ওচৰত, কাৰণ আমি প্ৰাৰ্থনা কৰোঁ, উত্তৰটো কিন্তু সৃষ্টিকৰ্তা ঈশ্বৰৰ পৰাই আহে। গতিকে আজি অনলাইন মাধ্যমৰ যোগেদি
যি দুটা বিষয় বিশ্বাসীয়ে দিছে, বিশেষকৈ মই ইমানুৱেল বসুমতাৰী তেখেতৰ ল'ৰা আৰু পত্নীৰ নিমিত্তে মই প্ৰাৰ্থনা কৰিম। তেখেতক যেন ঈশ্বৰে সুস্বাস্থ্যৰ অধিকাৰী কৰক। লগতে টুনটুন বৰা যি ইব্ৰী বৰুৱাৰ স্বামী এইমছ হস্পিটেলত চিকিৎসাধীনত আছে, ডক্তৰ হৈ পেলাই যেন প্ৰভুৱে সকলো চিকিৎসাৰ সুব্যৱস্থা কৰে। মেডিচিনৰ পৰা আৰম্ভ কৰি যদি অস্ত্ৰোপচাৰৰ প্ৰয়োজন আছে তাতো যেন ঈশ্বৰে সহায় কৰে। লগতে তেওঁৰ যি ভাগিন আজি গৈছে ছিংগাপুৰলৈ, যি উদ্দেশ্য লৈ গৈছে, ঈশ্বৰে যেন তেওঁক সহায় কৰে। তেখেতৰ নাম হৈছে পাৰ্শ্বজ্যোতি। তেখেতৰ যি উদ্দেশ্য আছে ঈশ্বৰে সিদ্ধ কৰক আৰু সফলতাৰে আকৌ পুনৰাই তেওঁৰ দেশলৈ লৈ আহক, তাৰ কামনাৰে আমি প্ৰাৰ্থনা কৰিম। আহক আমি সকলোৱে প্ৰণিপাত কৰিম প্ৰভুৰ ওচৰত। সৰ্বশক্তিমান মহান ঈশ্বৰ, তোমাক আমি ধন্যবাদ দিওঁ। মন আৰু অন্তঃকৰণৰ পৰীক্ষক ধৰ্মময় ঈশ্বৰ জিহুৱা, তোমাক আমি ধন্যবাদ দিওঁ। পৰিত্ৰাণ সাধক ঈশ্বৰ, ধন্যবাদ দিওঁ। মৃত্যুৰ আগলৈকে পথ প্ৰদৰ্শক ঈশ্বৰ জিহুৱা, তোমাক আমি ধন্যবাদ দিওঁ, কিয়নো তুমি আজি আমাক এটি নতুন দিন দিলা পিতা। পুনৰাই তোমাৰ ওচৰত চাপিবৰ কাৰণে যি তুমি সুযোগ আৰু সুবিধা দিলা, তাৰ কাৰণে ধন্যবাদ দিওঁ। বহুতেই আজি দিনটো দেখিবলৈ নাপালে, ৰাতিতেই তেওঁলোকে শেষ নিশ্বাস ত্যাগ কৰিলে, পৃথিৱীখন ত্যাগ কৰিলে, কিন্তু তুমি আমাক অনুগ্ৰহ প্ৰদান কৰিলা প্ৰভু। আজি এই ডেইলি মান্না অনুষ্ঠানৰ যোগেদি যি প্ৰভু আমি প্ৰাৰ্থনাত প্ৰভু এই মুহূৰ্তত আছোঁ, তুমি সকলো ঠাইলৈ তোমাৰ দৃষ্টি আছে পিতৃ লৰ্ড। খোজাৰ পূৰ্বেই তুমি জানা, কিয়নো তুমি কৃপালু, দয়ালু, মৰমেল ঈশ্বৰ হয় পিতৃ লৰ্ড। প্ৰভু মই বিশেষভাৱে যি সন্তানবিলাকে এই মাধ্যমৰ যোগেদি প্ৰভু তেওঁলোকে উপভোগ কৰি আছে, তেওঁলোকৰ নিমিত্তে মই প্ৰাৰ্থনা কৰিম প্ৰভু। সকলো প্ৰাৰ্থনাৰ যেন উত্তৰ পাওঁ প্ৰভু, তুমি জানা। ইমানুৱেল বসুমতাৰীৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, তেওঁৰ ল'ৰা আৰু ভাৰ্যাৰ কাৰণে প্ৰভু, তেওঁলোকক তুমি সুস্বাস্থ্য অধিকাৰী কৰি ৰাখিবা। বেমাৰ আজাৰৰ পৰা তুমি তেওঁলোকক ৰক্ষা কৰি ৰাখিবা পিতা পৰমেশ্বৰ, আৰু তেওঁলোকক গুড হেল্থ দিবা পিতা। আৰু যাতে প্ৰভু তোমাৰ বিশ্বাসত থাকে, শান্তি থাকে প্ৰভু, তুমি আশীৰ্বাদ কৰিবা পিতা লৰ্ড, কিয়নো তুমি মৰমেল ঈশ্বৰ হয় পিতা। এই প্ৰাৰ্থনা মই তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। লগতে মই প্ৰাৰ্থনা কৰিছোঁ টুনটুন বৰাৰ কাৰণে প্ৰভু, যি তোমাৰ সন্তান ইব্ৰী বৰুৱাৰ স্বামী যি দিল্লীত চিকিৎসাধীন হৈ আছে পিতা। প্ৰভু তুমি তেওঁ সুচিকিৎসা দিয়া পিতা পৰমেশ্বৰ। যিমানবোৰ প্ৰভু বেমাৰ আজাৰৰ কাৰণে যিবোৰ প্ৰভু তেওঁলোকৰ মেডিচিনৰ প্ৰয়োজন আছে প্ৰভু, তেওঁৰ প্ৰভু সেই মেডিচিনত তুমি আশীৰ্বাদ কৰিবা পিতা পৰমেশ্বৰ। লগতে প্ৰভু যি যদি অপাৰেশ্যন প্ৰয়োজন আছে প্ৰভু, অস্ত্ৰোপচাৰত তুমি আশীৰ্বাদ কৰিবা পিতা, কিয়নো তুমি ডক্তৰ পিতা। প্ৰভু তুমি সহায়তা কৰিবা, আৰোগ্যকাৰী ঈশ্বৰ, তেওঁলোকৰ যেন সুচিকিৎসা পায় আৰু তেওঁলোকে যেন নিৰাপদে আকৌ উভতি আহিব পাৰিব পিতা পৰমেশ্বৰ। প্ৰভু বিশেষভাৱে প্ৰাৰ্থনা কৰিছোঁ পাৰ্শ্বজ্যোতিৰ কাৰণে, যি উদ্দেশ্যলৈ ছিংগাপুৰত গৈছে প্ৰভু, তুমি তোমাৰ বাক্যত কৈছা, চোৱা মই তোমাৰ লগত আছোঁ, তুমি যি ঠাইলৈ যাবা তাতেই তোমাক ৰক্ষা কৰি পুনৰাই তোমাৰ দেশলৈ মই ঘূৰাই আনিম। প্ৰভু তুমি তেওঁলোকৰ যাত্ৰাপথত সংগী হোৱা, যি উদ্দেশ্য লৈ গৈছে প্ৰভু, সেই উদ্দেশ্য তুমি সিদ্ধ কৰিবা, লগতে পুনৰাই তুমি তেওঁ দেশলৈ ঘূৰাই আনিবা পিতা। মই বিশ্বাস কৰিছোঁ প্ৰভু, আশীৰ্বাদ কৰিবা প্ৰভু তেওঁলোকৰ জীৱনত পিতৃ লৰ্ড প্ৰভু। আৰু লগতে যিমান সন্তানবিলাক আজি প্ৰভু এই মাধ্যমত আছে, তুমি খালী হাতে ঘূৰি যাবলৈ নিদিবা লৰ্ড প্ৰভু। যিমানবিলাক আজি বেমাৰ আজাৰত আছে, মই নাজানো প্ৰভু কাৰ জীৱনত কি প্ৰভু বেমাৰ আজাৰে প্ৰভু আজি বিয়পি আছে পিতা পৰমেশ্বৰ। তেওঁলোকে মেডিচিন লৈও তেওঁলোকে প্ৰভু সুস্থতা পোৱা নাই প্ৰভু। যিমানবিলাকৰ আজি প্ৰভু বেমাৰ হৈ আছে, কিন্তু অনেক টকা পইচাৰ প্ৰয়োজন। প্ৰভু তুমি জিহুৱা জিৰি, টকা পইচা নোহোৱাকৈ যেন প্ৰভু একমাত্ৰ প্ৰাৰ্থনা শুনাৰ যোগেদি যেন সুস্থতা পায়। ইন দ্য মাইটি নেম অফ জিজাছ, যিমান বেমাৰী আত্মাবিলাক আছে মই এতিয়াই ৰোগীবিলাকৰ গাৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ। ছাতান তোৰ কোনো অধিকাৰ নাই। ইন দ্য মাইটি নেম অফ জিজাছ, যীশুৰ নামতো ওলাই যা, প্ৰত্যেকজন সন্তানৰ পৰা ওলাই যা প্ৰভু। এই বাক্যৰ যোগেদি শুনাৰ যোগেদি তেওঁলোকে যেন প্ৰভু প্ৰাৰ্থনা শুনাৰ যোগেদি যেন সুস্থতা পায় প্ৰভু। চমৎকাৰ কৰা তেওঁলোকৰ জীৱনত পিতা পৰমেশ্বৰ। যিবিলাকে আজি মৃত্যুৰ লগত যুঁজি আছে প্ৰভু, মৃত্যুৰ দুৱাৰ দলিৰ পৰা উদ্ধাৰ কৰা, কিয়নো তুমি জীৱন দেউতা হয় প্ৰভু। তুমি ল'বও পাৰা, তুমি এৰিবও পাৰা প্ৰভু। প্ৰভু তুমি ঘাঁহ দেউতা হয়, ঘাঁহ শুকাওঁতা তুমি হয় পিতা পৰমেশ্বৰ। প্ৰভু মই বিশ্বাস কৰোঁ প্ৰভু, ৰজাসকলক তুমি আশীৰ্বাদ কৰা প্ৰভু। প্ৰভু যিবিলাকৰ ওপৰত তুমি দেশ শাসন কৰিবৰ কাৰণে প্ৰভু দেশৰ ভাৰ তুমি অৰ্পণ কৰিছা প্ৰভু, তেওঁলোকক প্ৰভু ন্যায়িক মন দিয়া পিতা পৰমেশ্বৰ, আৰু লগতে গুড হেল্থ দিয়া পিতা পৰমেশ্বৰ, লং লাইফ দিবা পিতা পৰমেশ্বৰ। দেশত যেন অৰাজকতা নহয় প্ৰভু, অশান্তি যেন সৃষ্টি নহয় পিতা পৰমেশ্বৰ।
বিভিন্ন ভাষাভাষী মানুহৰ মাজত ধৰ্মাৱলম্বী লোকসকলৰ মাজত যেন প্ৰভু বিশৃংখলতা নাহে পিতা পৰমেশ্বৰ অপ্ৰীতিকৰ ঘটনা নঘটে পিতা পৰমেশ্বৰ প্ৰভু প্ৰভু তুমি আশীৰ্বাদ কৰা কোনো ধৰণৰ প্ৰভু কাহিনী যেন প্ৰভু সৃষ্টি নহয় প্ৰভু তুমি আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ যিবিলাকে আজি পাপত পৰি আছে পিতা পৰমেশ্বৰ প্ৰভু যিবিলাকে প্ৰভু যি অপথে গৈ আছে পিতা পৰমেশ্বৰ যিবিলাকে প্ৰভু হত্যা কৰি আছে লুণ্ঠন কৰি আছে পিতা পৰমেশ্বৰ অসংখ্য ক্ষতিকাৰক কাম কৰি আছে প্ৰভু সেইবিলাকক তুমি শুদ্ধ পথলৈ আনা কিয়নো তুমি প্ৰভু শুদ্ধ পথলৈ আনোতা ঈশ্বৰ তুমি হয় পিতা পৰমেশ্বৰ আশীৰ্বাদ কৰা পিতা প্ৰভু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু উচ্চপদস্থ বিষয়া মিলিটাৰী আৰ্মি বাহিনী পুলিচ বাহিনী সীমান্তৰক্ষী বাহিনী প্ৰভু লগতে পিতা পৰমেশ্বৰ মই প্ৰাৰ্থনা কৰিছোঁ পিতা পৰমেশ্বৰ যিমান প্ৰভু অসমৰ মুখ্যমন্ত্ৰী আদিকে কৰি MLA MP বিলাকৰ প্ৰভু আদি কৰি পিতা পৰমেশ্বৰ ক্ষুদ্ৰ প্ৰতিষ্ঠান বৃহৎ প্ৰতিষ্ঠান প্ৰশাসন বিভাগ পৰিবহণ বিভাগ মেডিকেল ডিপাৰ্টমেণ্ট আদিকে কৰি সকলোবোৰ তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া পিতা পৰমেশ্বৰ প্ৰভু প্ৰত্যেকৰ ওপৰত তুমি দৃষ্টি ৰাখা পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু পিতা পৰমেশ্বৰ মই বিশ্বাস কৰিছোঁ ৰিহেব চেণ্টাৰত আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ প্ৰভু মানসিক বিকাৰগ্ৰস্ত লোকসকলক তুমি সুস্থ মস্তিষ্ক দিয়া পিতা পৰমেশ্বৰ লগতে পিতাৰ নং পোষকবিলাকক আশীৰ্বাদ কৰিবা পিতা পৰমেশ্বৰ প্ৰভু যিবিলাকে প্ৰভু আজি হাতে কৰা কাৰ্যত আশীৰ্বাদ কৰিবা পিতা পৰমেশ্বৰ খেতি পথাৰত আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ প্ৰভু লগতে পিতা যিমানবিলাকে চাকৰি সন্ধানত আছে প্ৰভু চাকৰিবিলাক তুমি পাবলৈ দিয়া পিতা পৰমেশ্বৰ অনলাইন মাধ্যমৰ যোগেদি যিবিলাকে আজি ফৰ্ম ফিল আপ কৰিছে পিতা যোৱাকালি হৈ গ'ল প্ৰভু তেওঁলোকৰ পৰীক্ষা তুমি আশীৰ্বাদ কৰিবা পিতা প্ৰভু প্ৰভু তেওঁলোকৰ প্ৰভু আনন্দ দিন দিয়া পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু বিশেষকৈ যিবিলাক আজি ফাইনেন্সিয়েল প্ৰব্লেমত আছে পিতা পৰমেশ্বৰ তেওঁলোকৰ ঋণ ধাৰত আছে প্ৰভু সেই ফাইনেন্সিয়েল প্ৰব্লেম ঋণ ধাৰৰ পৰা তেওঁলোকক মুক্ত কৰা পিতা পৰমেশ্বৰ প্ৰভু লগতে পিতা প্ৰভু যিমান পৰিয়ালত আজি অশান্তি আছে পিতা যিমানবিলাকৰ কাৰ্য সিদ্ধ হোৱা নাই যিবিলাকৰ আশা ফলৱতী হোৱা নাই যিমানবিলাক অমংগল আহিছে পিতা পৰমেশ্বৰ যিবিলাকে নিৰাশ মনত ভুগি আছে প্ৰভু সেই পৰিয়ালত তুমি আশাৰ তুমি প্ৰভু অধিকাৰী হোৱা পিতা পৰমেশ্বৰ প্ৰভু প্ৰত্যেকৰ ওপৰত তুমি দৃষ্টি দিয়া পিতা যিমান অসুচী আত্মা অমংগলানা আত্মা কাম সিদ্ধ নোহোৱা আত্মা বেমাৰ আজাৰ দিয়া সাতান যীশুৰ নামত মই সেই পৰিয়ালবিলাকৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ তোৰ কোনো অধিকাৰ নাই ইন দ্য মাইটি নেম অফ জিজাছ যীশুৰ নামত তোক ডবিয়াছ ওলাই যা প্ৰত্যেকটো পৰিয়ালৰ পৰা লৰ্ড প্ৰভু তোমাৰ তেজাদি বান্ধিছোঁ আৰু সেই পৰিয়ালবোৰ তুমি আশীৰ্বাদ কৰা হাজবেণ্ড ৱাইফৰ মাজৰ ৰিলেশ্যন তুমি প্ৰভু ৰাখিবা পিতা পৰমেশ্বৰ কিয়নো পৃথিৱীত মানুহ অকলে থকা ঠিক নহয় বুলি কৈছা পিতা দুটা জাতিয়ে সৃষ্টি কৰিছিলে পিতা পুৰুষ আৰু মহিলা যিমানবিলাকে আজি বিবাহ পাশত আবদ্ধ হ'বলৈ গৈ আছে প্ৰভু বিবাহ পাশত আবদ্ধ হ'বলৈ তুমি আশীৰ্বাদ কৰা সামাজিকভাৱে কোৰ্ট মেৰেজৰ যোগেদি পিতা পৰমেশ্বৰ বৈবাহিক জীৱনত আশীৰ্বাদ কৰিবা পিতা পৰমেশ্বৰ তেওঁলোকৰ মাজত মৰম দয়া প্ৰেম প্ৰভু বুজাবুজিৰ মাজত ৰাখিবা পিতা লৰ্ড প্ৰভু অনাথ আশ্ৰমত আশীৰ্বাদ কৰা পিতা বৃদ্ধাশ্ৰমত আশীৰ্বাদ কৰা বৃদ্ধবিলাকক আশীৰ্বাদ কৰা পিতা শাৰীৰিকভাৱে যিবিলাকে প্ৰভু বল শক্তি লোপ পাই গৈছে প্ৰভু তুমি কৈছা পিতা শক্তিহীনক তুমি শক্তি দিওঁতা ঈশ্বৰ হয় বলহীনক বল দিওঁতা ঈশ্বৰ হয় পিতা প্ৰভু মই বিশ্বাস কৰোঁ প্ৰভু তুমি আশীৰ্বাদ কৰিছা যিবিলাকৰ পৰিয়ালত আজি মাক দেউতাক নিজৰ ল'ৰা ছোৱালী হেৰাইছে প্ৰভু তেওঁলোকক শান্তি সান্তনা দিয়া পিতা উপযুক্ত পাত্ৰ দিয়া ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ এই প্ৰাৰ্থনাৰ যোগেদি প্ৰত্যেকজনক তুমি শুনাওতাবিলাকক তুমি আশীৰ্বাদ কৰিছা পিতা মই হৃদয় বিশ্বাস কৰিছোঁ পিতা প্ৰভু ধন্যবাদ দিছোঁ প্ৰভু তুমি মোৰ এই প্ৰাৰ্থনা শুনাৰ কাৰণে ধন্যবাদেৰে এই সকলোবোৰ যাচনা তোমাৰ মই শীৰ্ষণত ৰাখি একমাত্ৰ উদ্ধাৰকৰ্তা নাচৰিত যীশুৰ নামত মই অৰ্পণ কৰিছোঁ Amen. Praise the Lord. Praise the Lord. Praise the Lord. ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূলীয় সময়খিনি ৰাতিপুৱাৰ মান্না চেনেলত দিয়াৰ বাবে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আজিৰ দিনটো আপোনালোকৰ মংগল হওক সুকামনা হওক হাতত লোৱা কামবোৰ ঈশ্বৰে সিদ্ধ কৰক আপোনাৰ ল'ৰা ছোৱালীক আশীৰ্বাদ কৰক অহাকালি আকৌ ৰাতিপুৱা 6টা বজাত মান্না চেনেলত আকৌ পুনৰাই লগ হ'ম আজিলৈ এৰিছোঁ নমস্কাৰ